বিশ্বনাথৰ চিকিৎসক ডাক্তৰ ৰিপন চুতীয়াৰ নেতৃত্বত এটি শিশুৱে লাভ কৰিলে নতুন জীৱন। বিশ্বনাথৰ মাজুলীগড় চাহ বাগিচাৰ কমাৰ গাঁৱৰ বিশ্বজিৎ তাঁতী নামৰ লোকজনৰ শিশুটিয়ে ঘৰৰ চোতালতে খেলি থকা সময়তে হঠাৎ বিষাক্ত ফেটি সাপে দংশন কৰে। পৰিয়ালৰ লোকেও দংশন কৰা সাপটো বিষাক্ত ফেটি সাপ বুলি চিনাক্ত কৰে। শিশুটি লগে লগে সেই স্থানতে অচেতন হৈ মৃতপ্ৰায় হৈ পৰে। কিন্তু শিশুটিৰ পিতৃ মাতৃয়ে পলম নকৰি ততাতয়াকৈ শিশুটিক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ লৈ আনে। পিছত বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ ৰিপন চুতীয়াৰ নেতৃত্বত এটা চিকিৎসকৰ দলে প্ৰায় 2 ঘণ্টা সময় শিশুটিক চিকিৎসা কৰে। যুদ্ধকালীন প্ৰচেষ্টাৰে চিকিৎসকৰ দলটোৱে শিশুটিক 15টাকৈ এণ্টিভেনম প্ৰয়োগ কৰে। ইফালে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ICUৰ ব্যৱস্থা নথকাৰ বাবে চিকিৎসকে শিশুটিৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় যদিও হাৰ নামানি চিকিৎসা অব্যাহত ৰাখে। অৱশেষত শিশুটি সংকটমুক্ত হৈ চেতনা লাভ কৰে। বৰ্তমানো শিশুটি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত সংকটমুক্ত অৱস্থাত চিকিৎসাধীন হৈ আছে। স্বাভাৱিকতে শিশুটিক প্ৰাণ বচোৱা চিকিৎসকক কৃতজ্ঞতা জ্ঞাপন কৰিছে স্থানীয় ৰাইজে। ইফালে শীঘ্ৰে ICU কাৰ্যক্ষম কৰাৰো দাবী উঠিছে। বহুত ভাল লাগিছে আৰু ল'ৰাটো আমিতো আশাও কৰা নাছিলোঁ। ভাল হ'ব বুলি ডক্টৰবিলাক বহুত চেষ্টা কৰি বচালে আৰু ডক্টৰকো ধন্যবাদ আৰু ভগৱানকো ধন্যবাদ ল'ৰাটো ভাল হোৱাৰ কাৰণে। ডক্টৰে ভগৱানৰ ওপৰত আহিছে নেকি? তেনেকুৱাই আৰু ডক্টৰে সেইদিনাখন ভগৱানৰ ওপৰত ভগৱানে সোমাই গৈছিলে ডক্টৰৰ ভিতৰত চাগে। ভগৱানৰ কৃপা ল'ৰাটো ভাল হৈছে, এইটোৱে মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। ভগৱান ভালে ৰাখক, নতুন জীৱন পাইছে মোৰ ল'ৰাটো। অসমবাসী ৰাইজক মোৰ অনুৰোধ, যাতে ল'ৰা ছোৱালী কেতিয়াবা খেলি থকা সময়তে কিবা কাৰণত যদি সাপে চাপে খুটে, তেনেহ'লে বেজৰ ওচৰত গৈ সময়টো যাতে নষ্ট নকৰি লগে লগে মেডিকেলত আনি চিকিৎসকক দেখুৱাই যাতে তেওঁক ভাল কৰাৰ সুব্যৱস্থাটো ল'ব লাগে। কাৰণ আমাৰ ভাগিন ল'ৰাটোক আমি মেডিকেলত আনি আমি ৰিজাল্ট পাইছোঁ আৰু আমাৰ বিশ্বনাথ চাৰিআলিৰ আমাৰ চিভিল হস্পিটেলৰ ডক্টৰক আমি বহুত বহুত ধন্যবাদ দিছোঁ। বিশেষকৈ ৰিপন শইকীয়া আৰু প্ৰাণ ৰক্ষা কৰি কথা কিমানটা কালি আচলতে পেচেণ্টটো একেবাৰে সৰু ল'ৰা আছিলে, 2 বছৰ 3 মাহ, মাজুলীগড়ৰ পৰা আহিছিলে। পেচেণ্টটো এৰাউণ্ড 1:30মান বজাত ভৰ্তি হৈছে। 1:30মান বজাত বাইট পৰিছিলে আৰু 2:30 মানত এডমিশ্যন লৈছিলে। তেওঁলোকে ৰাইট টাইমতে আহিছে, আচলতে তেওঁলোকে ডিলে কৰা নাছিলে। আৰু প্ৰথমতে ইমান বেছি চাইন চিমটম নাছিলে, গতিকে আমি অলপ অবজাৰ্ভেশ্যনত ৰাখিছিলোঁ। কিন্তু পেচেণ্টটো এৰাউণ্ড 3টামান বজাৰ পৰা মানে পূৰা চাইন চিমটম দেখাবলৈ কৈ ল'লে আৰু 4টামান বজাত অলমষ্ট অলপ ক্ৰিটিকেলেই হৈ গৈছিলে। চ' আমি যিমান পাৰোঁ সোনকালে চিমটম দেখাৰ মাত্ৰকে আমি মানে যিটো স্নেক বা এণ্টি স্নেক বনাই আমি আৰম্ভ কৰিলোঁ। আৰু এণ্টি স্নেক বনাৰ লগতে আৰু যিখিনি আমাৰ আনুষংগিক ঔষধ পাতি থাকে সেইখিনি দিয়াৰ পিছত পেচেণ্টটো লাহে লাহে সুস্থ হৈ আহিলে। কিন্তু আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ, আচলতে ইমান সৰু ল'ৰা এটা এনেকুৱা এটা জেগাত ট্ৰিটমেণ্ট কৰিবলৈ অলপ অসুবিধা হয়। আমি প্ৰথমতে ৰেফাৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু এনেকুৱা অৱস্থাত ৰেফাৰ কৰিলে ৰাস্তাত কিবা হ'ব পাৰে, গতিকে আমি ট্ৰিটমেণ্টটো দি পেলাই ৰেফাৰ কৰিম বুলি ভাবিছিলোঁ। কিন্তু ভগৱানে আমাক সহায় কৰিলে, বাচ্ছাটো ঔষধ পাতি পোৱাৰ পিছতে সুস্থ হৈ আহিলে। ভাল লাগিলে আজি চাই পেলাই ভাল লাগিছে পেচেণ্টজন। সাপে দংশন কৰাৰ যিখিনি চিকিৎসা আপোনাৰ নেতৃত্বতে বিশ্বনাথ চাৰিআলিত দিয়া হৈ আছে। গতিকে ছাৰ, যিখিনি প্ৰয়োজন আচলতে সাপে দংশন কৰাৰ পাছত চিকিৎসাৰ প্ৰয়োজন সকলোখিনি ইয়াত আছেনে ছাৰ? আচলতে পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰে। যদি আমাৰ প্ৰথম এনেই স্নেক বাইটে যিকোনো স্নেক বাইট পেচেণ্ট যদি সোনকালে আহে, তেতিয়াহ'লে আমি ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰিম। কিন্তু কেতিয়াবা হয়তো এতিয়ালৈকে অহা নাই, কিন্তু কেতিয়াবা এনেকুৱা হয় যে পেচেণ্ট বহুত বেছি ক্ৰিটিকেল হৈ আছে, ICU এটা জৰুৰত হ'ব পাৰে বা ICU ছাপৰ্ট লগা হ'ব পাৰে, আৰ্টিফিচিয়েলি তাক ৰেছপিৰেশ্যন দিবলগা হ'ব পাৰে। গতিকে সেইখিনি আমাৰ ইয়াত অলপ অসুবিধা হয়, কাৰণ এতিয়া আমি ICU বনাইছে যাওঁ, এতিয়ালৈকে আমাৰ এক্টিভেট হোৱা নাই ICUটো। গতিকে এতিয়ালৈকে তেনেকুৱা পেচেণ্ট অহা নাই, গতিকে ICUত থাকিলে খুবেই ভাল হ'ব। কিন্তু সেইটো বহুত বেছি ক্ৰিটিকেল পেচেণ্ট আহিলেহে, মানে বহুত বেছি দেৰিকৈ আহিলেহে
স্যার ইয়াত ICU যদি হৈ যায় তেনেহ'লে আৰু খাপ যদি ICU যদি হৈ যায় তেতিয়াহ'লে আমাৰ এইটো খুব সুবিধা হ'ব। তেতিয়া আমি যিকোনো চিৰিয়াছ পেচেণ্টেই হওক, যেনেকৈ ক্ৰিটিকেল পেচেণ্টেই হওক, তেতিয়াহ'লে আমাৰ ইয়াত খুব সুবিধা মানে ভাল, আমাৰ তেতিয়া কনফিডেন্সটোও বাঢ়ি থাকিব আৰু ট্ৰিটমেণ্ট কৰিবলৈ ভাল হ'ব বহুত। স্যাৰ ICU নোহোৱাকৈ এটা গ্ৰেট ছাকচেছ বুলি ক'ব পাৰি নে দেৱ শিশু এটা কালি আচলতে ভগৱানে আচলতে সহায় কৰিলে বুলিয়ে ক'ব লাগিব। সেইকাৰণে আমি একচুৱেলি এটা টিম হিচাপে কাম কৰিলোঁ কালি। আমাৰ ইয়াত যিমানখিনি ষ্টাফ আছিলে গোটেইবিলাকে খুব ভালকৈ আমাক সহায় কৰিলে। গতিকে আমাৰ ইয়াত ICU ষ্টাফ যিখিনি আছিলে, আকৌ তোমাৰ OT ষ্টাফ আছিলে, চিষ্টাৰ আছিলে, আৰু মোৰ লগত এজন কলিগ ডক্টৰ আছে, ডক্টৰ মনীষানা, তেওঁ আমাক বহুত হেল্প কৰিলে। গতিকে গোটেইখিনি মিলি পেলাই আমি আচলতে ট্ৰিটমেণ্টটো কৰিলোঁ আৰু ভগৱানেও সহায় কৰিলে, ৰেচপণ্ড কৰিলে, আচলতে খুব কম ৰেচপঞ্চ কৰিলে। গতিকে সেইকাৰণে ছাকচেছ হ'ল বুলি ভাবিছোঁ। আমি 15টা এণ্টিভেনম দিলোঁ। 15টা এণ্টিভেনম। আৰু আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী বিশ্বজিৎ তাঁতী, মোৰ ঘৰ মাজুলীগড়। কালি দিনৰ 1:30মান বজাত মোৰ ল'ৰাক চোতালত খেলি আছিল। সেই সময়ত কোনোবা ফালৰ পৰা আহি এটা খেতি খাপে ভৰিত খুটি দিয়াত আমি তৎক্ষণাত পলম নকৰি পোৱালিটোক লৈ সিধা বিশ্বনাথ চাৰিআলিৰ চিভিল হস্পিটাললৈ লৈ আহিলোঁ। তাতে আমাৰ ডক্টৰে আমাক খুব আপ্ৰাণ কষ্ট কৰি আমাৰ পোৱালিটোক ট্ৰিটমেণ্ট কৰি ভাল কৰি আমাক ঘূৰাই দিলে। কেনেকুৱা অচেতন হৈ আছিলে নেকি? একেবাৰে পোৱালিটো মানে নাৰ্ভাছ হৈ গৈছিলে, চকু মেল নাখাইছিলে, মুখৰ পৰা ফেন ওলাইছিলে আৰু লৰচৰো হোৱা নাছিলে, মাত বোল একো নাই, চব চকু টকু মুদি অচেতন হৈ গৈছিলে। তাৰপিছত ডক্টৰে মানে খুব ভালকৈ ট্ৰিটমেণ্ট কৰি আমাক পোৱালিটো সুযতনেৰে ঘূৰাই দিলে। 17টামান বেজি দিলে। বেজি 17টামান দিলে। এতিয়া কেনেকুৱা? এতিয়া বাচ্চাটো একেবাৰে সবল সুস্থ শৰীৰে। কি ক'ব ডক্টৰে প্ৰচেষ্টাক? ডক্টৰে এনেকুৱা এটা কাম কৰি দেখালে যেন আমাৰ বিশ্বনাথ চাৰিআলি চিভিল হস্পিটালৰ এটা গৌৰৱ কঢ়িয়াই আনিলে। ইয়াৰ কাৰণে আমি ডক্টৰক অশেষ ধন্যবাদেৰে তেখেতক সম্বোধন কৰোঁ বুলি মই ভাবোঁ। গতিকে আমাৰ এই ওচৰ চুবুৰীয়া ৰাইজে এতিয়া যদি খাপে খুটে তেতিয়াহ'লে বেলেগ ব্যৱস্থা নলয়, চিধা আমাৰ ডাইৰেক্ট মেডিকেলৰ ব্যৱস্থা কৰা বেছি ভাল হ'ব বুলি মই ভাবোঁ। যদি বেজৰ বহুত মানুহ আছে, বেজৰ ওচৰত যায়, কি ক'ব এইখিনি মানুহ? বেজে এতিয়া মই যি চালোঁ মানে এতিয়া চায়েন্সে যিমান এডভান্স হৈছে তাৰ তুলনাত বেজৰ কামটো বহুত ধিমি হয় বুলি ভাবোঁ। আজি বেজৰ ওচৰত গ'লে বাচ্চা ঘূৰাই নাপালেহেঁতেন। আপোনাৰ বাচ্চা এটা হয়। গতিকে মই ডক্টৰবিলাকক খুব ধন্যবাদ দিছোঁ আৰু এনেকুৱাই যাতে আমাক চাৰিওফালৰ পৰা ডক্টৰে ৰাইজৰ সহায় সহযোগ আগবঢ়াব বুলি মই আপোনাক এটা ভগৱান হয় নিশ্চয়, মানে ভগৱানৰ ৰূপত আহিলে আৰু আমাৰ প্ৰবীণ কটকী 2 বছৰ 5 মাহ সৰু কৈছে।